নমস্কাৰ। আমাৰ যিসকলে SSC GD চাকৰি ল'ম বুলি ভাবি আছে, তো তেওঁলোকৰ বহুত ইম্পৰ্টেণ্ট কথা আছে যে মানে কিসকলে ফিজিকেল প্ৰিপেয়াৰেশ্যন কৰিব বা কাৰ নাম আহিব তেনেকুৱা বহুত ডাউট থাকে। এতিয়া কথাটো হ'ল মই আগৰ ভিডিঅ'ত কৈছিলোঁ যে আগৰবাৰতকৈ কাট অফ কম যাব। তো এতিয়া একজেক্ট কাট অফটো এনেকৈ ক'ব নোৱাৰে, বহুত এনালাইজৰ প্ৰয়োজন, ডাইৰেক্ট কাট অফ ক'ব নোৱাৰে। আগতে মই যেতিয়া ভেকেঞ্চিত আছিলোঁ তেতিয়া এনালাইজ কৰিছিলোঁ, বহুত এনালাইজ কৰিছিলোঁ। গুগল ফৰ্ম ভৰাই 1000, 1200, 2000, 2500 গুগল ডাটা একাত মানে জইন কৰি মানে ডাটা ভৰাই কেনেহে আমি এনালাইজ কৰিছিলোঁ। তো এতিয়া আৰু সম্ভৱ নহ'ব মোৰ কাৰণে, কাৰণ আজি ছানডে মোবাইল পালোঁ আমি, আমাৰ মোবাইলবিলাক জমা হৈ যায় আছাম ৰাইফলত। তো ডেটছ ৱাই মই এই ভিডিঅ'টো ৰেকৰ্ড কৰি আছোঁ। তো অহা ছানডেলৈ যদি ফ্ৰী পাওঁ নিশ্চয় আমি এনালাইজ কৰা ট্ৰাই কৰিম, বা মাজতে যদি মোবাইল পাওঁ কিবা এটা কৰিম। তো এইটো ভিডিঅ'ত মই ইম্পৰ্টেণ্ট কি দিম কি ক'ম যে ধৰক যিটো ফিজিকেল কাট অফ আহিব তাতকৈ যদি 20-25 নম্বৰ বেছি আছে তেতিয়াহ'লে 100% চিকিউৰ। তো ফিজিকেল কাট অফৰ পৰা যদি 20-25 থাকে তেওঁলোক চিকিউৰ, যিহেতু তেওঁলোকৰ নাম নিশ্চয় আহিব, তেওঁলোকেতো ফিজিকেল প্ৰিপাৰেশ্যন কৰিবই। এতিয়া কথা হ'ল ফিজিকেল কাট অফ মৰাৰ পিছত প্ৰিপাৰেশ্যন যদি ফিজিকেল কৰোঁ তেতিয়াহ'লে ফিজিকেল বেয়া হ'ব। তো এতিয়াৰ পৰাই ফিজিকেল প্ৰিপাৰেশ্যন কৰিব লাগিব। তো মোৰ হিচাপত যিসকলে নতুনকৈ SSC দি ইণ্টাৰভিউ দিব তেওঁলোকে এক্সপিৰিয়েঞ্চ নাই, যিসকলৰ অকল ফিজিকেলতো নামে ধৰক 60 কাট অফ গৈছে আৰু তেওঁৰ কাৰোবাৰ মাৰ্ক 65 আছে, তো তেওঁ ফাইনেল মেৰিটত নাহিব, কিন্তু ফিজিকেলৰ যিটো এক্সপিৰিয়েঞ্চ সেইটো বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ, তো সেইটো লোৱা উচিত। তো যিসকলৰ মাৰ্ক 60+ আছে, এনি কেটেগৰী 60ৰ ওপৰত মাৰ্ক আছে, তেওঁলোকে ফিজিকেল প্ৰিপাৰেশ্যনটো কৰা ভাল। আৰু যেতিয়া ফিজিকেলৰ লিষ্টত নাম আহিব, যিসকলৰ নাম আহে সকলোৱে ফিজিকেলটো দিব যোৱাটো জৰুৰী। কাৰণ যিসকল নতুন এক্সপিৰিয়েঞ্চবিলাকৰ কথা নকওঁ, যিসকল নতুন পৰীক্ষা দিছিল ফিজিকেলটো কেনেকৈ হাইট জোখে, হাইট থকাৰ পিছতো মানুহ মানে ফেইল কৰে, ময়ে নিজে কৰিছোঁ। নহ'লে আজি মই POP কৰি ডিউটি কৰি থাকিব আছাম ৰাইফলত, কিন্তু মই আজি ট্ৰেইনিঙত আছোঁ। তো এক্সপিৰিয়েঞ্চ থাকিলেও কেতিয়াবা খেলি মেলি যায়, তো নতুনসকলতো বহুত প্ৰব্লেম হয়। তো বহুত প্ৰব্লেম হয় এইবিলাকৰ কাৰণে। যিসকলৰ অনলি ফিজিকেলত নাম আহে গুচি যায়, ফিজিকেল দি আহিব। এণ্ড যদি মেৰিটতো নাহে কোনো প্ৰব্লেম নাই, অহা বছৰ কাম দিব, নৱেম্বৰত ভেকেঞ্চি আছে। তো 60+, 60-65+ মাৰ্ক থকাখিনি ফিজিকেল প্ৰেক্টিচ ভালকৈ কৰি থাকক। ফিজিকেলততো নাম আহিবই কাৰণ 8 গুণ যিহেতু মাতিব, এইখিনি কেণ্ডিডেটৰ নাম অলমষ্ট আহিবই। 60ৰ ওচৰত থাকিলে 60 হ'লে এইবাৰ ফিজিকেল পাই যাব এনে কেটেগৰী, মোৰ হিচাপত এইটোৱে। বাকী অহা সপ্তাহত লগ পাম, মাজতে যদি পাৰোঁ নিশ্চয় ভিডিঅ' আপলোড কৰিম। আজিলৈ ধন্যবাদ সকলোকে, বহুত অল দ্য বেষ্ট। জয় অসম।